Hello everyone, welcome to my another mini vlog. So, overnight train journey কৰি আমি পাই গ'লোহি গোৱা। Finally আমি পাই গ'লোহি গোৱা। আৰু গোৱা পোৱালৈকে আমাৰ গোৱা ইজ অফ হৈ গৈছিলে মানে মোৰ বহুত গা বেয়া একদম কি ক'ম মানে গাইছ একদম গা বেয়া দুৰ্বল হৈ গৈছিলোঁ কাৰণ ইমান কেইদিন মানে ট্ৰেভেল কৰিছোঁ তাতে ঠাণ্ডাৰ পৰা গৰমলৈ গৈছোঁ যিহেতু তো মানে ৱেডাৰ চেঞ্জৰ কাৰণেও বহুত প্ৰব্লেম হৈছিলে সেইবুলিও অলপমান এক্সাইটমেণ্ট আছে কাৰণ গোৱালৈ আহিছোঁ তো এক্সাইটমেণ্টটো হ'বই নহয় জানো বাৰু চ' আমি একদম হোটেল পাই গ'লোহি আৰু পায়ে আমাক দিলে জুচ খাবলৈ একদম প্ৰথমতে তাৰপাছত জুচ খোৱাৰ পাছত মোৰ ইমানে মানে গাছটো অকণমান দুৰ্বল লাগিছে মই বোলো হেৰি ক'ক'নাট ৱাটাৰ এটা খাই লওঁ তো নাৰিকল পানী খালোঁ কিন্তু খাবলৈ ইমানো মানে ভাল নহয় মই ইমান ভাল নাপালোঁ বাৰু একদম গাটো বেয়া লাগিছে গা চা ধুই আহিলোঁ এতিয়া কমকৈ ধুই আছে লক্ষ্মী এজনী ধুবলৈ আছে তাই ধুই মেলি আহিলোঁ গাটো একদম বেয়া এংগুলত পূৰা নাচি আছে পূৰা চুইমিং পুলত মই নানামিলোঁ কাৰণ মোৰ গাটো বেয়া লাগিছে আৰু বেছি বেয়া হৈ যাব ইয়াত আমি বহি পেলাই ধুনীয়াকৈ চাহ খাব পাৰিম আৰু আমি ওপৰলৈ যাব পাৰিম এনেকৈ ৰ'দ ল'বলৈ আৰু এইটো আমাৰ চুইমিং পুল তোৰটো এবাৰ দি দিছোঁ দেই অঁ ভিডিঅ' কৰিলোঁ হাই কৰি দিয়ক এই আমাৰ ছাৰ দেই গাইছ চ' ফাইনেলি আমি অৰ্ডাৰ দিলোঁ মই দিলোঁ ডাল ফ্ৰাই আৰু ভাত পংখীয়ে অৰ্ডাৰ দিছিলে ফ্ৰাইড ৰাইচ যোনটো জ্বলা নহয় কিন্তু আমাৰতো মানে লক্ষ্মী আৰু মোৰ ভাগৰ ভাত আৰু চিম্পল ড্ৰাই ফ্ৰাইটোৱে বহুত বেছি জ্বলা আৰু মোৰ এনেও যিহেতু গাটো বেয়া আছিলে সেইটো কাৰণে মই একো টেষ্টো পোৱা নাই এনেই খাইছোঁ আৰু কাৰণ মই টেবলেটো খাই আছিলোঁ তো কি ক'ব মানে গোৱা মানে কি ক'ম আৰু মানে মুডটো একদম অফেই হৈ গৈছিলে আৰু আমাৰ ৰুমৰ পৰা ওলাই এইটো ভিউ চাওক কি ধুনীয়া ন বাৰু মই টেবলেট খাই লৈ একদম ধুনীয়াকৈ পূৰা শুলোঁ পংখী আৰু লক্ষ্মী ওলাই গ'ল মই যাব নোৱাৰিলোঁ একদম গা বেয়া মানে মোৰ উঠি যাবলৈ মন নগ'লে তাৰপাছত মই বোলো কিনো কৰিম অকলে সেইটো কাৰণে ময়ো ওলাই আহিলোঁ এখন দোকানলৈ এইবোৰ কিবাকিবি বস্তু বাহনি শ্বপিং কৰিবলৈ তাৰপাছত এয়া হৈছে আমাৰ ডিনাৰ আৰু ডিনাৰ খাই মেলি একদম সোনকালে শুই গ'লোঁ কাৰণ কাইলৈ আমাক বহুত বেছি জেগা ফুৰাবলৈ নিব চ' সেইটো কাৰণে মই এক্সাইটেড চ' আজিৰ ব্লগটোত ইমানেই আছিলে আশা কৰোঁ ভাল পালে চাই ছেকেণ্ড পাৰ্ট অফ গোৱা ব্লগ আহি আছে বাই বাই